আমি মৃত্যুৰ ভয়ৰ পৰা কেনেদৰে মুক্ত হ'ব পাৰো? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা জীবন যদি বিফলতাই হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ ভাৰ যিচুক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁ স্থান নাই, দুখৰ ছায়া তেওঁ ঠাই, তেওঁ যে শান্তি ৰাখে। যদি তোমাৰ জীৱনত আছে, আশীৰ্বাদ যদি বৰষিছে, তোমাৰ সেই সুখ ভাগ তেওঁক দিয়া প্ৰাৰ্থনাৰে আজি তেওঁ লৈ আহা। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁৰ স্থান নাই, দুখৰ ছায়া তেওঁ নাই, তেওঁ যে শান্তি ৰাখে। নিসংগতা তেওঁ দূৰ হয়, ভয়ৰো তেওঁ স্থান নাই, দুখৰ ছায়া তেওঁ নাই, তেওঁ যে শান্তি ৰাখে, তেওঁ যে শান্তি ৰাখে, তেওঁ যে শান্তি ৰাখে। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। যোহনে কৈছে তেওঁ যেতিয়া পাত্মদ্বীপত আত্মাত আছিল তেতিয়া তেওঁ এই দৰ্শন দেখিছিল, অৰ্থাৎ এয়া আছিল পবিত্ৰ আত্মাই কৰা কাম। এতিয়া আমি গৌৰৱান্বিত খ্ৰীষ্টৰ দৰ্শন পাবলৈ আৰম্ভ কৰিছো। আমি আজি তেওঁক মহাপুৰোহিত হিচাপে তেওঁৰ পৰিচৰ্যা কৰি থকা ৰূপত বিবেচনা কৰি আছো। দৰ্শনটোত যোহনে দেখিছিল যে প্ৰভু যীশুৱে 7টা সোণৰ দীপাধাৰৰ মাজত পৰিচৰ্যা কৰি আছিল। পুৰণি নিয়মৰ দিনত নিয়ম তম্বুত একমাত্ৰ মহাপুৰোহিতে দীপাধাৰৰ চোৱাচিতা কৰিছিল। আন পুৰোহিতসকলৰ আন আন কৰ্তব্য আছিল যদিও মহাপুৰোহিতে দীপাধাৰৰ যত্ন লৈছিল। তেওঁই চাকিবোৰ জ্বলাইছিল, চাকিত তেল ঢালি দিছিল আৰু খলিতাবোৰ চোৱাচিতা কৰিছিল। যদি কোনোবা এটা চাকিত ধোঁৱা ওলাবলৈ ধৰিলে আৰু ভালকৈ স্পষ্ট পোহৰ নিদিয়ে তেন্তে তেওঁই সেই চাকিটো নুমুৱাই পেলাইছিল। প্ৰভু যীশুৱে আজি দীপাধাৰৰ মাজত খোজ কাঢ়িছে।
তেওঁ ব্যক্তিগত বিশ্বাসীৰে গঠিত তেওঁৰ মণ্ডলীৰ মাজত আছে আৰু তেওঁ মহাপুৰোহিতে চাকিবোৰৰ পৰিচৰ্যা কৰাৰ দৰে পৰিচৰ্যা কৰি আছে। জোহনে দৰ্শনত দেখা গৌৰৱান্বিত প্ৰভু যীশুৰ মূৰ আৰু চুলিবোৰ বগা আছিল, উল আৰু নিয়ৰৰ দৰে বগা আছিল। এইটোৱে তেওঁৰ অনন্তকলীয়া অস্তিত্বৰ কথা বুজায়। তেওঁৰ চকু দুটা আছিল অগ্নি শিখাৰ নিচিনা। তেওঁৰ ভেদকাৰী অন্তৰ্দৃষ্টি আৰু প্ৰত্যক্ষদৰ্শী জ্ঞানৰ কথা বুজায়। তেওঁ আমাৰ সকলো কথা জানে। তেওঁৰ ভৰি দুখন চকা পিতলৰ দৰে, চিকচিকীয়া পিতল সুদ বিচাৰৰ প্ৰতীক। নিয়মতম্বুৰ বাহিৰৰ পিতলৰ বেদীত বলি আগবঢ়োৱা হৈছিল আৰু সেইটোৱে খ্ৰীষ্টই ক্ৰুচত জগতক প্ৰতিনিধিত্ব কৰি মৃত্যুবৰণ কৰা কথাটোলৈ আঙুলিয়াইছিল। তাতেই তেওঁ আমাৰ সুদ বিচাৰ নিজৰ গাত লৈ আমাৰ পাপৰ শাস্তি বহন কৰিছিল আৰু এতিয়া তেওঁ নিজৰ লোকবোৰৰ বিচাৰ কৰি আছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। আহকচোন প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়োঁ। আজিৰ অনুষ্ঠানত আমি প্ৰকাশিত বাক্য পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি বাইবেলৰ পৰা পাঠ কৰি যাম। প্ৰকাশিত বাক্য 1 অধ্যায় 14 আৰু 15 পদ পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, তেওঁৰ মূৰ আৰু চুলি বগা, বগা মেৰ নোমৰ আৰু হিমৰ নিচিনা। তেওঁৰ চকু অগ্নিশিখাৰ তুল্য, তেওঁৰ চৰণ অগ্নিকুণ্ডত জিলিকি থকা চকা পিতলৰ নিচিনা আৰু তেওঁৰ মাত বহু পানীৰ মাতৰ নিচিনা। তেওঁৰ মূৰ আৰু চুলি বগা, বগা মেৰ নোমৰ আৰু হিমৰ নিচিনা। ইয়াত প্ৰভু যীশু যে অনন্তকাল স্থায়ী এনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে। আমি বাইবেলৰ পৰা এটা পদ পাঠ কৰি দিব খুজিছোঁ। দানিয়েল ভাৱবাদীয়ে লিখা পুস্তক 7 নম্বৰ অধ্যায় 9 নম্বৰ পদটো পঢ়ি দিম। পাছে মই চাই থাকোঁতে দেখিলোঁ কেইখনমান আসন স্থাপন কৰা হ'ল আৰু অনাদিকালৰ বৃদ্ধজনা বহিল। তেওঁৰ বস্ত্ৰ হিমৰ নিচিনা বগা আৰু চুলি ভেড়াৰ শুদ্ধ নোমৰ নিচিনা। তেওঁৰ সিংহাসন অগ্নিশিখা, তাৰ চক্ৰবোৰ জ্বলন্ত জুই। দানিয়েল 7 অধ্যায় 9 পদ। তেওঁৰ চকু অগ্নিশিখাৰ তুল্য। প্ৰভু যীশুৰ দৃষ্টি অন্তৰ্ভেদী। তেওঁ সকলো দেখা পায়। খ্ৰীষ্টীয় মণ্ডলীৰ সম্পূৰ্ণ জীৱনৰ তেওঁ চকু সাক্ষী। একো তেওঁৰ পৰা লুকাই নাথাকে। প্ৰিয় শ্ৰোতা, তেওঁ আপোনাৰ বিষয়ে সকলো কথা জানে। তেওঁ মোৰ বিষয়ে সকলো কথা জানে। মন্দিৰৰ ভঁৰালৰ কাষত থিয় হৈ প্ৰভু যীশুৱে চাই আছিল মানুহবোৰেনো কেনেকৈ দান দিয়ে সেই কথা। যোৱা দেওবাৰে গীৰ্জা উপাসনাৰ সময়ত আপুনিনো কেনেকৈ দান দিছিল সেই কথাও তেওঁ চাই আছিল। আপুনিনো কিমান দিছিল আৰু কেনেকৈ দিছিল সেই কথা কোনেও নেদেখা বুলি, কোনেও নজনা বুলি আপুনি জানো ভাবিছিল? নিশ্চয় নাই ভবা, নহয় জানো? আকৌ পিতৰে প্ৰভু যীশুক 3 বাৰ অস্বীকাৰ কৰাৰ পাছত প্ৰভু যীশুৰ চকুৱে পিতৰৰ চকুলৈ চাইছিল আৰু তাৰ পাছত পিতৰে বাহিৰলৈ গৈ উচুপি কান্দিছিল। প্ৰিয় শ্ৰোতা, আজি আমি প্ৰভু যীশুৰ চকুলৈ চোৱাৰ প্ৰয়োজন আছে। তেওঁ আজি আমালৈ চাই আছে। তেওঁৰ চৰণ অগ্নিকুণ্ডত জিলিকি থকা চকা পিতলৰ নিচিনা। চকা পিতল বা চিকচিকীয়া পিতলে আচলতে সুধ বিচাৰক বুজায়। আমি পুৰণি নিয়মত পাওঁ ঈশ্বৰৰ তম্বুৰ বাহিৰত থকা পিতলৰ বেদীৰ কথা। সেই পিতলৰ বেদীটোৱে বুজায় প্ৰভু যীশুৱে এই পৃথিৱীত কৰি যোৱা কাৰ্যৰ কথা, অৰ্থাৎ তেওঁ যে মানৱৰ মুক্তিৰ কাৰণে, আমাৰ সকলো পাপৰ প্ৰায়চিত্তৰ কাৰণে ক্ৰুচত নিজৰ অমূল্য তেজ বোৱাই মৃত্যুবৰণ কৰিছিল সেই কথা। সেই ক্ৰুচতেই তেওঁ আপোনাৰ সকলো শাস্তি, সকলো দণ্ড, মোৰ সকলো শাস্তি, সকলো দণ্ড বহন কৰিছিল। আমাৰ পাপৰ শাস্তি তেওঁ বহন কৰিছিল আৰু এতিয়া তেওঁ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বিচাৰ কৰি আছে। নাগাচাকি আৰু হিৰোশ্বিমাত আণৱিক বোমা পেলাবলৈ আদেশ দিছিল জেনেৰেল নাথান টুৱাইনিং নামৰ ব্যক্তিজনে। পাছলৈ তেওঁ তেওঁৰ দেশৰ
এজন আগশাৰীৰ সেনানায়ক হিচাপে এষাৰ কথা কৈছিল আৰু সেই কথাষাৰে ইউৰোপ মহাদেশৰ বহুতো দেশক অতিপাত অসন্তুষ্ট কৰিছিল। গতিকে তেওঁৰ দেশৰ প্ৰেছিডেণ্টে যেতিয়া ইউৰোপ মহাদেশৰ মিত্ৰ দেশবোৰ ভ্ৰমণ কৰিবলৈ গৈছিল তেতিয়া তেওঁক অতি সেমেকা আদৰণি জনোৱা হৈছিল। কিয় বাৰু? কাৰণ মানুহে সমালোচনা বেয়া পায়। বেলেগে কিবা ভুল আঙুলিয়াই দিলে বেয়া পায়। এইটো মানুহৰ স্বভাৱ। মানুহে সুধবিচাৰ আৰু দণ্ড বেয়া পায়। কিবা দুখ দেখুৱাই দিলে বেয়া পায়। মানুহক যেতিয়া কিছুমান সহজ সহজ নীতি নিয়ম বান্ধি দিয়া হয় যিবোৰ সকলোৱে সহজতে পালন কৰিব পাৰে তেতিয়া মানুহ অসন্তুষ্ট নহয়। আমাৰ খ্ৰীষ্টীয় সমাজতো আমি এনেকুৱা কথা সঘনাই দেখি থাকোঁ। আমাৰ মাজতো কিছুমান নীতি নিয়ম বান্ধি লৈ আমি ভাল পাওঁ। খ্ৰীষ্টীয় সমাজত আমি ক'ব নোৱাৰাকৈয়ে কিছুমান নীতি নিয়ম আমি সুমুৱাই লওঁ। কাৰণ মানুহে অনুগ্ৰহৰ অধীন হৈ চলিবলৈ ভাল নাপায়। ঈশ্বৰৰ অনুগ্ৰহৰ অধীন হৈ চলা মানে মানুহৰ অহংকাৰ কৰিব পৰা একো স্থল নাথাকে। খ্ৰীষ্টিয়ান লোকসকলক কিছুমান সহজ সহজ নীতি নিয়ম বান্ধি দিলে সেইবোৰ তেওঁলোকে সহজে পালন কৰিব পাৰে। তেওঁলোক সন্তুষ্ট হয়। কিন্তু এনেকুৱা ধৰণে আমি খ্ৰীষ্টীয় সমাজত কিছুমান জোৰা টাপলি মৰা খ্ৰীষ্টিয়ানহে দেখিবলৈ পাম। তেওঁলোকে ইয়াত এটা বেণ্ডেজ বান্ধিছে, তাত এটা বেণ্ডেজ বান্ধিছে আৰু তেনেকৈয়ে ভগা ভৰি এখন সুস্থ কৰিব পাৰিব বুলি তেওঁলোকে ভাবে। কিয় বাৰু? কাৰণ মানুহৰ স্বভাৱেই তেনেকুৱা। মৰম কৰিলে, আবদাৰ ধৰিলে মেকুৰীয়ে মেও মেও কৰি থাকে। কিন্তু যেতিয়া কিবা এটা কাম কৰাত বিফল হোৱা বুলি আঙুলিয়াই দিয়া যায় তেতিয়া কেটেলা পহুৰ নিচিনা শুংবোৰ থিয় কৰি খং কৰে। এয়েই মানুহৰ স্বভাৱ। সেইকাৰণেই প্ৰভু যীশুৰ বৰ্তমানৰ পৰিচৰ্যা, তেওঁ যে খ্ৰীষ্টীয় মণ্ডলীক, খ্ৰীষ্টীয় লোকসকলক বিশেষভাৱে চাই আছে, বিচাৰ কৰি আছে, সেই কথাটো খ্ৰীষ্টীয় লোকসকলে প্ৰায়েই আলোচনা নকৰে, মনত নেপেলায়। কিন্তু প্ৰভু যীশু খ্ৰীষ্টীয় মণ্ডলীৰ বিচাৰক। তেওঁ বিচাৰক। কিন্তু তেওঁ তোষামোদ নকৰে। তেওঁ ভালৰি বোলাবলৈ চেষ্টা নকৰে। তেওঁ দেখা কথাবোৰলৈ চকুমুদি নাথাকে। বহু সময়ত আমি বেয়া কাম দেখিলেও, ভুল দেখিলেও চকুমুদি থাকোঁ। প্ৰভু যীশুৱে কিন্তু তেনেকুৱা নকৰে। তেওঁ পাপ বা যিকোনো ধৰণৰ কুকাৰ্যলৈ চকুমুদি নাথাকে। তেওঁ নিজৰ লোকসকলক অনবৰতে দুখ আঙুলিয়াই দি আদেশ দি থাকে, অনুতাপ কৰা, মন পালটন কৰা, এই বুলি। প্ৰকাশিত বাক্য পুস্তকখন পঢ়ি যাওঁতে আমি এই কথাটো বিশেষভাৱে দেখিবলৈ পাম। তেওঁ তেওঁৰ মণ্ডলীক কয়, অনুতাপ কৰা, নহ'লে মই আহি তোমাৰ দীপাধাৰ আঁতৰাই পেলাম। প্ৰকাশিত বাক্য 2 অধ্যায় 5 নম্বৰ পদত আমি এই কথা পঢ়িবলৈ পাওঁ। প্ৰভু যীশুৱে কোৱা এই কথা আমি প্ৰায়ে পাহৰি থাকোঁ বা অৱহেলা কৰোঁ। বিশ্বাসত সেমেকা হৈ থকা, কুহুমীয়া হৈ থকা বিশ্বাসীসকলে এই কথা শুনিবলৈ ভাল নাপায়। লাইডেকিয়া মণ্ডলীয়ে খ্ৰীষ্টই কোৱা এই কথালৈ কাণসাৰ কৰিব নোখোজে। এগৰাকী বিখ্যাত লোকে কৈছিল, এজন গৌৰৱময় উজ্জ্বল ব্যক্তিত্বৰ লোক আছে, কিন্তু খ্ৰীষ্টীয় মণ্ডলীয়ে তেওঁক দেখা নোপোৱা হৈছে। সেই গৌৰৱময় লোকজন প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৰ মাত বহু পানীৰ মাতৰ নিচিনা। প্ৰভু যীশুৰ মাত বহু পানীৰ মাতৰ নিচিনা, অৰ্থাৎ কৰ্তৃত্বপূৰ্ণ মাত। সেই মাতেই এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছিল। সেই মাতেই মৃত লাজাৰক কবৰৰ পৰা জীয়াই আনিছিল। সেই মাতেই এদিন কবৰৰ পৰা সকলোবোৰ বিশ্বাসীক উঠাই লৈ যাব, এই পৃথিৱীৰ পৰা উঠাই লৈ যাব, তেওঁৰে সৈতে একেলগে থাকিবলৈ। এই সকলোবোৰ বৰ্ণনাই প্ৰভু যীশুখ্ৰীষ্টক আমাৰ মহাপুৰোহিত হিচাপে চিত্ৰিত কৰিছে। তেওঁ তেওঁৰ মণ্ডলীক চাই আছে, পৰীক্ষা কৰি আছে, বিচাৰ কৰি আছে। প্ৰিয় শ্ৰোতা, আপোনাৰ মহাপুৰোহিত প্ৰভু যীশুখ্ৰীষ্টৰ কথা ভাবক। পবিত্ৰ আত্মাই তেওঁক সম্পূৰ্ণ সৌন্দৰ্য আৰু গৌৰৱ মহিমাৰে আপোনাৰ আগত প্ৰকাশ কৰিব। তেওঁ যে কি মনোহৰ। 16 নম্বৰ পদটো পঢ়িছোঁ। আৰু তেওঁৰ সোঁহাতত 7টা তৰা আছে। তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলায়, আৰু তেওঁৰ বদন
নিজ শক্তিৰে ওলোৱা সূৰ্যৰ নিচিনা। তেওঁৰ সোঁহাতত 7টা তৰা আছে। প্ৰভু যীশুৰ হাতত 7টা তৰা আছে, মানে তেওঁৱেই এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ নিয়ন্ত্ৰণকৰ্তা। তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলায়। প্ৰভু যীশুখ্ৰীষ্টৰ মুখৰ পৰা চোকা তৰোৱাল এখন ওলায় মানে বাৰু কি বুজোৱা হৈছে? আমাক শাস্ত্ৰত বিশেষভাৱে জনাই দিয়া হৈছে যে এই দুধৰীয়া চোকা তৰোৱাল মানে ঈশ্বৰৰ বাক্য। আমি বাইবেলত এনেদৰে পঢ়িবলৈ পাওঁ। ইব্ৰী 4 অধ্যায় 12 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো ঈশ্বৰৰ বাক্য জীয়া, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাৱনা আৰু অভিপ্ৰায়কো চিনোতা। ঈশ্বৰে তেওঁৰ বাক্যৰ যোগেদিয়েই মানুহৰ বিচাৰ কৰে। তেওঁ বাক্যৰ দ্বাৰাই আজি মানুহৰ বিচাৰ কৰে। যেতিয়া তেওঁ কিবা কয় আমি মন দি শুনা উচিত, কাৰণ তেওঁ কোনো কথা এনেই নকয়। তেওঁৰ কোনো বাক্য অথলে নাযায়। তেওঁৰ বদন নিজ শক্তিৰে ওলোৱা সূৰ্যৰ নিচিনা। আমি কোনেও পোনে পোনে সূৰ্যলৈ চাব নোৱাৰোঁ। তেনেহ'লে সেই সূৰ্য সৃষ্টি কৰা স্বয়ং যীশুখ্ৰীষ্টলৈ আমি বাৰু চাব পাৰিমনে? তেওঁৰ গৌৰৱ আৰু মহিমাৰে পৰিপূৰ্ণ অৱস্থাত প্ৰভু যীশু মানৱৰূপে এই পৃথিৱীলৈ আহোঁতে আমি তেওঁক মানুহ ৰূপত পাইছিলোঁ। কিন্তু গৌৰৱময় সম্পূৰ্ণ মহিমা আৰু প্ৰতাপেৰে পৰিপূৰ্ণ প্ৰভু যীশুখ্ৰীষ্ট সূৰ্যতকৈ বহুগুণে উজ্জ্বল। তেওঁ সঁচাকৈয়ে অপূৰ্ব। 17 নম্বৰ পদটো পঢ়িছোঁ। তেওঁক দেখি মই মৰাৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ নিজৰ সোঁহাত মোৰ গাত দি ক'লে, ভয় নকৰিবা। প্ৰভু যীশু যেতিয়া এই পৃথিৱীত আছিল তেতিয়া জোহন তেওঁৰ অতি মৰমৰ শিষ্য আছিল। তেওঁ প্ৰভু যীশুক অতি ওচৰৰ পৰা পাইছিল। ওপৰ কোঠালিত প্ৰভু যীশুৱে শিষ্যসকলৰ সৈতে একেলগে ভোজন কৰাৰ সময়ত জোহনেই প্ৰভু যীশুৰ বুকুৰ পিনে হালি গৈ কথা সুধিছিল বুলি আমি জানো। জোহন প্ৰভু যীশুৰ অতি নিকট আছিল। আনকি তেওঁ এবাৰ টান কথা ক'বলৈও সংকোচ কৰা নাছিল। কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ সম্পূৰ্ণ বেলেগ ধৰণৰ অৱস্থা এটা। জোহনে পাত্মদ্বীপত প্ৰভুৰ দিনত আত্মাত থকা সময়ত এই যি দৰ্শন পাইছিল, তেতিয়া তেওঁ গৌৰৱময় ৰূপত প্ৰভু যীশুক দেখি দৌৰি আগবাঢ়ি গৈ হাত মিলোৱা নাছিল বা সাৱটি ধৰা নাছিল বা কথা বতৰা পাতিবলৈ সাহস কৰা নাছিল। কিন্তু তেওঁ মৰাৰ দৰে হৈ প্ৰভু যীশুৰ চৰণত পৰিছিল। সেই গৌৰৱময় প্ৰভু যীশুৰ দৰ্শনে জোহনক একেবাৰে চমকিত কৰি অবশ কৰি পেলাইছিল। প্ৰিয় শ্ৰোতা, স্বয়ং জোহনেই যদি প্ৰভু যীশুক দেখি তেনেদৰে প্ৰতিক্ৰিয়া দেখুৱাইছিল, আমি যদি প্ৰভু যীশুৰ মুখামুখি হওঁ তেনেহ'লে আমিও নিশ্চয় তেওঁক চিনাকি হোৱাৰ নিচিনাকৈ ব্যৱহাৰ নকৰিম। আমিও নিশ্চয় সেই গৌৰৱময় প্ৰভু যীশুৰ মুখামুখি হ'লে তেওঁৰ চৰণত মৰা মানুহৰ নিচিনাকৈ পৰিম। প্ৰভু যীশু আমাৰ ত্ৰাণকৰ্তা, আমাৰ প্ৰভু, আমাৰ বন্ধু, এই বিষয়ে নিশ্চয় কোনো সন্দেহ নাই। কিন্তু আমি আমাৰ বন্ধু এজনক, লগৰীয়া এজনক যেনেকুৱা ব্যৱহাৰ কৰোঁ তেনেকুৱা ব্যৱহাৰ আমি প্ৰভু যীশুক নিশ্চয় কৰিব নোৱাৰোঁ। তেওঁৰ প্ৰতি বিশেষ শ্ৰদ্ধা, ভক্তি, ভয়ৰ ভাৱ আমি নিশ্চয় দেখুৱাব লাগিব। প্ৰভু যীশু নিশ্চয় আমাৰ বন্ধু, সেই বিষয়ে কোনো সন্দেহ নাই, কাৰণ তেওঁ নিজেই এনেদৰে কৈছে। বাইবেলৰ পৰা পঢ়ি দিছোঁ। তোমালোকক মই যি যি আজ্ঞা দিওঁ সেইবোৰ যদি পালন কৰা তেন্তে তোমালোক মোৰ বন্ধু। জোহনে লিখা শুভবাৰ্তা 15 অধ্যায় 14 পদ। গতিকে আমি আচলতে প্ৰভু যীশুৰ বাধ্য হৈ চলিলে তেওঁৰ বন্ধু বুলি ভাবিব পাৰোঁ। প্ৰভু যীশুক আমি সন্মুখাসন্মুখীকৈ লগ পালে, তেওঁৰ সম্পূৰ্ণ গৌৰৱ মহিমাৰে তেওঁক আমি দেখিলে, আমি ভয়, ভক্তি, শ্ৰদ্ধাত তেওঁৰ আগত নিশ্চয় উবুৰি হৈ পৰিম। কিন্তু অতি আনন্দৰ কথা হৈছে তেওঁ ইয়াত কৈছে, ভয় নকৰিবা। এয়া ঈশ্বৰে মানুহক কোৱা কথা। আমিনো কিয় ভয় কৰিব নালাগে? তাৰ কেইটামান কাৰণ তেওঁ জনাই দিছে। 18 নম্বৰ পদটো পঢ়িছোঁ।
মই প্ৰথম আৰু শেষ আৰু জীয়াই থকা জনা। মই মৃত হ'লোঁ আৰু চোৱা অনন্তকাললৈকে জীয়াই আছোঁ আৰু মৃত্যুৰো পৰলোকৰো চাবিবোৰ মোৰ হাতত আছে। মই প্ৰথম আৰু শেষ, অৰ্থাৎ তেওঁৱেই স্বয়ং ঈশ্বৰ। তেওঁ সেই অনন্তকলীয়া অৱস্থাৰ পৰাই এই পৃথিৱীলৈ মানুহৰূপে আহিল আৰু তেওঁ অনন্তকাললৈকে থাকিব। অনাদিকালৰ পৰাই তেওঁ আছে আৰু অনন্তকাললৈকে তেওঁ থাকিব। তেওঁ প্ৰথম, কাৰণ তেওঁৰ আগত আৰু কোনো নাই। তেওঁ শেষ, কাৰণ তেওঁৰ পাছতো আৰু কোনো নাথাকিব। আৰু জীয়াই থকা জনা। মই মৃত হ'লোঁ। প্ৰভু যীশুখ্ৰীষ্ট জীৱন্ত ঈশ্বৰ, কিন্তু তেওঁ মৃত্যুবৰণ কৰিলে। প্ৰভু যীশুখ্ৰীষ্টই কিয় মৃত্যুবৰণ কৰিলে? মানৱৰ মুক্তিৰ কাৰণে, মানৱৰ পৰিত্ৰাণৰ কাৰণে তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰিলে। পাপৰ বেচ যি মৃত্যু, সেই মৃত্যু মানৱৰ হৈ, মানৱৰ পৰিৱৰ্তে, মানৱৰ সলনি তেওঁ ক্ৰুচৰ ওপৰত বহন কৰিলে। কিন্তু তৃতীয় দিনা মৃত্যুক জয় কৰি তেওঁ পুনৰ জি উঠিছিল। প্ৰিয় শ্ৰোতা, আমি প্ৰায় সকলো লোকেই কিবা নহয় কিবা দোষী দোষী ভাৱ এটা লৈ থাকোঁ। আমাৰ মনত কিবা নহয় কিবা এটা দোষী দোষী ভাৱ থাকে। আমাৰ ভয় লাগে, কিজানি কোনোবাই আমাৰ গাত কিবা দুখ দেখুৱাই দিয়ে। কিন্তু পাচনি পৌলে কি কৈছে মন কৰকচোন। পাচনি পৌলে লিখিছে ৰোমিয়াবিলাকৰ প্ৰতি লিখা পত্ৰৰ 8 নম্বৰ অধ্যায়ৰ 34 নম্বৰ পদত। কি লিখিছে মন কৰিবচোন। তেওঁ কৈছে, দণ্ডাজ্ঞা দিওঁতানো কোন? যিজনা মৰিল, এনেকি মৃতবিলাকৰ মাজৰ পৰা তোলাও হ'ল, সেইজনা খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি আছে। আকৌ পঢ়ি দিছোঁ, দণ্ডাজ্ঞা দিওঁতানো কোন? যিজনা মৰিল, এনেকি মৃতবিলাকৰ মাজৰ পৰা তোলাও হ'ল, সেইজনা খ্ৰীষ্ট যীশু। তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি আছে। তাৰমানে আমাকনো কোনে দোষী বুলি ক'ব পাৰে? কাৰণ প্ৰভু যীশুখ্ৰীষ্টহে বিচাৰকৰ্তা। আমাক দোষী বুলি ক'ব পাৰে একমাত্ৰ ঈশ্বৰেহে। কিন্তু আমাৰ বিচাৰকৰ্তা, আমাক দোষী কৰিব পাৰোঁতা সেই ঈশ্বৰেই যদি আমাৰ পাপ ক্ষমা কৰে, তেন্তে আমাক আৰু আন কোনে দোষী বুলি ক'ব পাৰে? প্ৰিয় শ্ৰোতা, কথাটো অতি গুৰুত্বপূৰ্ণ নহয়নে? প্ৰভু যীশুখ্ৰীষ্টই আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দিলে। আৰু তেওঁক পৰিত্ৰাতা বুলি গ্ৰহণ কৰাৰ লগে লগে সকলো পাপ ক্ষমা কৰা হৈ যায়। আৰু সেই কথাটো ঈশ্বৰেই ঘোষণা কৰে। প্ৰভু যীশুত বিশ্বাস কৰা লোকক তেওঁ ধাৰ্মিক বুলি ঘোষণা কৰে। যিহেতু তেওঁৱেই আমাৰ পাপ ক্ষমা কৰে, তেন্তে আমাক আৰু আন কোনে দোষী বুলি ক'ব পাৰে? কথাটো মন কৰিবলগীয়া কথা আৰু অতি গুৰুত্বপূৰ্ণ কথা। প্ৰিয় শ্ৰোতা, আপুনি হয়তো মোক মহাপাপী বুলি ক'ব পাৰে। আৰু আচলতে আমি সকলো লোকেই পাপী। কিয়নো বাইবেলে কৈছে, কিয়নো একো প্ৰভেদ নাই, কিয়নো সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে, এইবুলি বাইবেলে ঘোষণা কৰিছে। কিন্তু আপুনি মোক মহাপাপী বুলি ক'লেও আৰু সঁচাকৈয়ে মই পাপী হ'লেও, মোৰ সকলো পাপৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত আপোন প্ৰাণ দিলে। আৰু তেওঁ ক্ৰুচৰ ওপৰত তেওঁৰ যি পবিত্ৰ তেজ বোৱালে, সেই তেজে মোৰ সকলো পাপ মুচি ধুই নিকা কৰিলে। আৰু প্ৰভু যীশুখ্ৰীষ্টত মই যেতিয়া বিশ্বাস স্থাপন কৰিলোঁ, তেওঁক মোৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলোঁ, তেওঁৱেই মোৰ সকলো পাপ ক্ষমা কৰিলে। আৰু এতিয়া প্ৰভু যীশুখ্ৰীষ্টই স্বৰ্গত পিতৃ ঈশ্বৰৰ আগত মোৰ হকে নিবেদন কৰি আছে। গতিকে মোৰনো আৰু ভয় কিহৰ? প্ৰিয় শ্ৰোতা, আপুনিও বাৰু এনেদৰে ক'ব পাৰেনে? যদিহে আপুনি প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছে, তেনেহ'লে আপুনিও এনেদৰে ক'ব পাৰে, আৰু চোৱা অনন্ত কাললৈকে জীয়াই আছোঁ।
প্ৰিয় শ্ৰোতা, প্ৰভু যীশু বৰ্তমান জীৱিত অৱস্থাত আছে। তেওঁ আমাৰ বিচাৰ কৰিও আছে, কিন্তু আমাৰ হৈ নিবেদন কৰিও আছে। এইটো আমাৰ বাবে প্ৰয়োজনীয় কথা নহয়নে বাৰু? আৰু মৃত্যুৰো পৰলোকৰো চাবিবোৰ মোৰ হাতত আছে। এই চাবিয়ে প্ৰভু যীশুৰ কৰ্তৃত্ব, অধিকাৰ আৰু ক্ষমতাক বুজায়। মৃত্যু আৰু কবৰৰ ওপৰতো প্ৰভু যীশুৰেই মাত্ৰ অধিকাৰ আছে, কাৰণ তেওঁ নিজে মৃত্যুবৰণ কৰি সেই মৃত্যুক জয় কৰি আকৌ কবৰৰ পৰা জি উঠিল। প্ৰিয় শ্ৰোতা, এনেহেন মহান প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিলে আমি নিঃসন্দেহে নিশ্চিন্ত হ'ব পাৰোঁ। আনকি মৃত্যু আৰু নৰকলৈও আমি আৰু ভয় কৰিব নালাগে, কাৰণ সেই সকলোৰে ওপৰত প্ৰভু যীশুৰেই অধিকাৰ আছে। প্ৰিয় শ্ৰোতা, সেই মহান প্ৰভু যীশুখ্ৰীষ্টক আপুনি বাৰু আপোনাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? যদিহে কৰিছে, তেনেহ'লে আপুনিও নিশ্চিন্ত হ'ব পাৰে। আপুনি বাৰু নিশ্চিন্ত অনুভৱ কৰিছেনে? প্ৰভু যীশুৱেই আমাৰ হৈ ক্ৰুচত প্ৰাণ দি, মৃত্যুবৰণ কৰি, কবৰস্থ হৈ, তৃতীয় দিনা পুনৰ জি উঠি, সোঁশৰীৰে স্বৰ্গলৈ গৈ এতিয়া পিতৃ ঈশ্বৰৰ আগত আমাৰ হকে নিবেদন কৰি আছে। এই গোটেইখিনি কথা আপুনি বাৰু মনত ৰাখি চলিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰভু যীশুৱে 4টা কাৰণ দিছে যে আমি কিয় ভয় কৰিব নালাগে। তেওঁ কৈছে, মই প্ৰথম আৰু শেষ, অৰ্থাৎ তেওঁ ঈশ্বৰ। তেওঁ কৈছে, মই মৃত হৈ আকৌ জীৱিত হলো। ইয়াৰ দ্বাৰা তেওঁৰ মুক্তিদায়ক মৃত্যু আৰু পুনৰুত্থানৰ কথা কোৱা হৈছে। আমাৰ বাবে ক্ৰুচত মৰি তেওঁ পুনৰুত্থিত হ'ল, গতিকে আমাৰ পৰিত্ৰাণ সিদ্ধ হ'ল। তেওঁ অনন্ত কালৰ বাবে জীয়াই আছে। ইয়াৰ দ্বাৰা তেওঁৰ বৰ্তমানৰ অৱস্থাৰ কথা বুজোৱা হৈছে। তেওঁ কেৱল বিচাৰ কৰাই নহয়, আমাৰ বাবে মধ্যস্থতাও কৰি আছে। আমাক তাৰেই প্ৰয়োজন। তেওঁৰ হাতত মৃত্যু আৰু পৰলোকৰো চাবি আছে। ই তেওঁৰ কৰ্তৃত্ব আৰু ক্ষমতাৰ কথা কয়। আমি সান্তনা ল'ব পাৰোঁ যে তেওঁৰ হাতত মৃত্যুৰ চাবি আছে। তেওঁৱে আমাক মৃত্যুৰ ভয়ৰ পৰা মুক্ত কৰিব পাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় দিলা, তাৰ বাবে প্ৰভুক তোমাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি যি আমি দানৰ বিষয়ে পিতৃ শিকিছোঁ, আৰু সঁচাকৈ প্ৰভু প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু নিজৰ হৃদয় খুলি প্ৰভু তেওঁলোকে যাতে দান দিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু প্ৰভু তোমাৰ এই সন্তানসকলৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰভু যীশু। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, দুধৰীয়া চোকা তৰোৱাল প্ৰকৃতাৰ্থত কিহক বুজায়? অপশ্যন এ, ঈশ্বৰৰ অধিকাৰ। অপশ্যন বি, ঈশ্বৰৰ বিচাৰ। অপশ্যন চি, ঈশ্বৰৰ বাক্য। অপশ্যন ডি, ঈশ্বৰৰ ন্যায়। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।